যিসকল প্ৰাপ্ত হৈছিলে গোটেই পিতৃসকলৰ উদ্ধাৰৰ কাৰণে আজি এক দিৱসীয় ভাগৱতৰ আয়োজন কৰা হ'ল। লগতে আজি এনেকুৱা এটা অনুষ্ঠান হয়তো গোটেই ৰাইজৰ সহযোগ নথকা হ'লে সম্ভৱ নহ'লহেঁতেন। সেইকাৰণে মই পৰিয়ালৰ হৈ গোটেই ৰাইজক পৰিয়ালৰ হৈ আমাৰ উক্ত অনুষ্ঠানত কথা বাচক হিচাপে তথা প্ৰবচক হিচাপে উপস্থিত থকা মহন্ত হতৰাই গুৰুজীকো আমি বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ভজন আৰু আকৌ এবাৰ কৈছোঁ, ৰাইজ নহ'লে আজি এই অনুষ্ঠানটো সফল নহ'লে হয়। ৰাইজক গোটেই পৰিয়ালৰ হৈ অশেষ ধন্যবাদ। লগতে আমাৰ এই কেইদিনতে ভাৰত পাকিস্তানৰ লগত যি এটা হেৰি হৈ আছে, বিবাদ হৈ আছে, লগতে যুদ্ধ হৈ আছে, তাতে বীৰগতি প্ৰাপ্ত কৰা বা শ্বহীদ হোৱা গোটেই সেনা জোৱানলৈকে আমি ইয়াৰ পৰাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমাৰ আজি প্ৰচলন কাৰ্যসূচীও অনুষ্ঠিত হৈ গ'ল। তেওঁলোকৰ কাৰণেও আমি এটা কাৰ্যসূচী ৰাখিছিলোঁ।